সৰুপথাৰৰ সমজিলাত আকৌ জিলিকি উঠিল আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়া প্ৰতিযোগিতা। মঙলবাৰে পুৱা বৰপথাৰ ৰেল ষ্টেচনত আটছা বৰপথাৰ শাখা শুভাকাংক্ষী তথা পৰিয়ালবৰ্গই আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাত অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই অনা খেলুৱৈ তথা প্ৰশিক্ষকক উষ্ম আদৰণি জনায়। যোৱা 19 জুনৰ পৰা 22 জুনলৈ নেপালৰ কাঠমাণ্ডুত অনুষ্ঠিত হোৱা ইণ্ডো-নেপাল ইণ্টাৰনেশ্যনেল গেমছত কিক বক্সিং আৰু টাইকোৱাণ্ডো প্ৰতিযোগিতাত অসমৰ পৰা গৈ ভাৰতীয় দল হিচাপে প্ৰতিনিধিত্ব কৰি 5টা সোণৰ পদক আৰু 1টা ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হয়। প্ৰশিক্ষক গোলাপ দৈমাৰীৰ নেতৃত্বত ভাৰতীয় দলৰ হৈ প্ৰতিনিধিত্ব কৰা বৰপথাৰৰ দীক্ষিত কুমাৰে কিক বক্সিঙত 60 কেজি শাখাত সোণৰ পদক, নানসিং চিৰিঙে জুনিয়ৰ শাখাৰ সোণৰ পদক, নবীন প্ৰধানে 35 কেজি শাখাত সোণৰ পদক, পৰীক্ষিত শইকীয়াই ৰূপৰ পদক লাভ কৰাৰ লগতে টাইকোৱাণ্ডোত দয়াশ্ৰী নাৰ্জাৰীয়ে সোণৰ পদক কঢ়িয়াই অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। উল্লেখযোগ্য যে নেপালত কৰা ভাল প্ৰদৰ্শনৰ বাবে অহা ডিচেম্বৰত থাইলেণ্ডত খেলিবলৈ যাবলৈ সক্ষম হৈছে দলটো। আমিও খেলুৱৈকেইগৰাকীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আমি ইণ্ডিয়াৰ পৰা ৰিপ্ৰেজেণ্ট কৰিছিলোঁ। আমি গৈছিলোঁ নেপাল আপোনাৰ খেলিবলৈ। মই টিম কোচ হিচাপে গৈছিলোঁ। আমি অসমৰ পৰা 8জনে আমি ইণ্ডিয়া টিম হৈ ৰিপ্ৰেজেণ্ট কৰিছিলোঁ আপোনাৰ। তাৰে ভিতৰত আমি 5টা সোণ পাবলৈ সক্ষম হ'লোঁ, চিলভাৰ এটা পাবলৈ সক্ষম হ'লোঁ। আপোনাৰ নেপাল কাঠমাণ্ডু টিকা ভৈৰৱত হৈছিলে খেলিটো কিক বক্সিং অপেন চেম্পিয়নশ্বিপ কেটেগৰী আপোনাৰ 60, 45, 35 আপোনাৰ আমাৰ ইমানেই আছিলে। খেল আপোনাৰ বহুত টাপ, আপোনাৰ ফুল কণ্টেক্ট আছিলে এইটো উইদাউট চেষ্ট গাৰ্ড, খালি আপোনাৰ গ্লভছ হেড গাৰ্ড ইমানেই, আকৌ বাকী চব ফুল কণ্টেক্ট। আপোনাৰ ইণ্ডিয়া নেপাল আৰ্মিৰ পৰা বহুত কেইজনে ৰিপ্ৰেজেণ্ট কৰিছিলে এইটো টিমটো। সৰুপথাৰ সমজিলাৰ বৰপথাৰ মৌজাৰ অন্তৰ্গত পৰা প্ৰতিনিধিত্ব কৰি সুদূৰ নেপালত অনুষ্ঠিত হোৱা নেপাল যি ইণ্টাৰনেশ্যনেল গেম 2025 বৰ্ষত অনুষ্ঠিত হোৱা যি গেমত ইয়াৰ বৰপথাৰ মৌজাৰ পৰা প্ৰতিনিধিত্ব কৰি প্ৰায় 5গৰাকীকৈ ছাত্ৰ আচলতে মেডেল ল'বলৈ সক্ষম হৈছে। ক্ৰমে দীক্ষিত কুমাৰ গ'ল্ড, নাংচেং চিয়াম গ'ল্ড, নবীন প্ৰধান গ'ল্ড আৰু জয়া নাৰ্জাৰী গ'ল্ড, পৰীক্ষিত শইকীয়া আটাইকেইগৰাকীলৈ আটছা বৰপথাৰ শাখাৰ মজিয়াৰ তৰফৰ আমি অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু মূলতঃ আৰু এটা কথা ক'ব লাগিব, যেতিয়াৰ পৰা আচলতে আমাৰ ধনশী সৰুপথাৰ সমজিলাৰ পৰা আমাৰ লাভলীনা গোহাঁই পদক ল'বলৈ সক্ষম হৈছে। আচলতে আমি তেতিয়াৰ পৰা আমি দেখিবলৈ পাইছোঁ, তাই আচলতে আমাৰ কাৰণে সৌভাগ্য। আৰু আমি তেতিয়াৰ পৰা দেখিবলৈ পাইছোঁ যে সৰুপথাৰ সমজিলাখনত ক্ৰীড়া দিশত বিভিন্ন দিশত আচলতে আগবাঢ়িবলৈ সক্ষম হৈছে। আৰু আগন্তুক দিনত আশা ৰাখিছোঁ অনাগত দিনত আমাৰ আটছা তৰফৰ পৰা এটা প্ৰচেষ্টা থাকিব আমাৰ খেলুৱৈসকলৰ কাৰণে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত আমাৰ তৰফৰ পৰা যি সহযোগিতা লাগিব আমি চেষ্টা কৰিম তেখেতসকলক সহায় কৰিবৰ কাৰণে। আৰু আগন্তুক দিনত তেখেতসকলৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। সৰুপথাৰৰ পৰা পৰাণ গোস্বামীৰ ৰিপৰ্ট, অসম আদিত্য।